শিৱসাগৰ ঐতিহাসিক বোৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ আজি দ্বিতীয় তথা অন্তিম দিন দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অভিৱৰ্তনৰ প্ৰথম দিনা অসম জাতীয় পৰিষদত যোগদান কৰে সদ্য পদত্যাগী আছু নেতা লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰে অগপৰ পদত্যাগী বিধায়ক পবিন্দ্ৰ ডেকায়ো আজি চূড়ান্ত হ'ব দলটোৰ পূৰ্ণাংগ কমিটি গৃহীত হ'ব সংবিধান আজি অনুষ্ঠিত হ'বলগীয়া বিষয় বাছনি সভাতে দলটোৰ পূৰ্ণাংগ কমিটি ঘোষণা কৰা হ'ব পুৱা উলিওৱা হ'ব সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ পিছতে বোৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব সাংস্কৃতিক সমাৰোহ দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভা আৰু শিৱসাগৰৰ এই অভিৱৰ্তনৰ আমি মজিয়ালৈ আপোনালোকক লৈ যাম পুনপুটিয়াকৈ জয়জ্যোতি গগৈ আছে আমাৰ সৈতে জয়জ্যোতি আপোনাৰ কাষলৈ আহিছো আৰু আজি যেহেতু অসম জাতীয় পৰিষদৰ অভিৱৰ্তনৰ আজি দ্বিতীয়টো দিন আজি দিনটো কি কাৰ্যসূচী আছে আপোনাৰ পৰা পুনপুটিয়াকৈ জানিব বিচাৰিছো হয় ৰশ্মিতা আজি অসম জাতীয় পৰিষদৰ ঐতিহাসিক যি ৰাজনৈতিক অভিৱৰ্তন এই অভিৱৰ্তনৰ অন্তিমটো দিন কালিৰে পৰা শিৱসাগৰ নগৰৰ বোৰ্ডিং খেলপথাৰ আৰু শিৱসাগৰ নাট্য মন্দিৰত এই অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ কাৰ্যসূচী আৰম্ভ হৈছে কালি জাতীয় দিগদৰ্শন সন্মিলন আছিল আৰু উক্ত সন্মিলনতেই আছুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিছে আৰু পাটাচাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকায়ো দলটোত কালি যোগদান কৰিছে সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ নেতাই এই দলটোত যোগদান কৰিছে আৰু এই মুহূৰ্তত মোৰ সৈতে দলটোৰ ৰাজ্যিক আহ্বায়ক প্ৰদীপ বৰগোহাঁই আছে প্ৰদীপ বৰগোহাঁই অভ্যৰ্থনা সমিতিৰ সৈতেও জড়িত কালি যিহেতু প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল প্ৰতিনিধি সভাত কি ধৰণৰ আলোচনা হৈছে কালি একচুৱেলি সংবিধানৰ ওপৰত বিশেষ আলোচনা হৈছে সংবিধানৰ খচৰা সম্পৰ্কত বিভিন্ন জিলা সমিতিয়ে বক্তব্য আগবঢ়াইছে পৰামৰ্শ আগবঢ়াইছে যে পূৰ্বতে যে এটা জাতীয় দলৰ যিবিলাক কথা বতৰা যিবিলাকে অসমীয়া মানুহক বা আমাৰ জাতিটোক মানে বিশ্বাসঘাতকতাৰ দিশে আগবঢ়াই দিছে তেনেধৰণৰ যাতে এনেধৰণৰ এখন সাংবিধানিক ব্যৱস্থা এটা প্ৰস্তুত কৰিবলৈ গৈ থকা হৈছে যাৰ জৰিয়তে যাতে সংগঠনটো সুস্থ আমাৰ দলটো যাতে সুস্থিৰভাৱে পৰিচালিত হয় আৰু ৰাইজৰ দ্বাৰা পৰিচালিত হয় সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে আগবাঢ়ে বা ব্যক্তিকেন্দ্ৰিক যাতে নহয় এনেধৰণৰ কথা বতৰাবিলাক চিন্তা চৰ্চা কৰা হৈছে আৰু তাৰ আধাৰতেই সংবিধানৰ খচৰাৰ ওপৰত বিস্তৃত আলোচনা হৈছে আৰু আজি এতিয়া আমাৰ প্ৰতিনিধি সভা প্ৰায় আৰম্ভ হোৱা পৰ্যায়ত আছে আৰম্ভ হৈছে আৰু আজি আৰম্ভতে প্ৰতিনিধি সভা যেতিয়া শেষ হ'ব তাৰ আগে আগে আমাৰ কাৰ্যনিৰ্বাহক সমিতি নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন হ'ব প্ৰতিনিধি সভা লুৰিণজ্যোতি গগৈ প্ৰসংগই নিশ্চয় ঠাই পাইছে দলটোৰ তেওঁ নেতৃত্ব ল'ব নিশ্চয় সকলোৱেতো গম পাইছে যে এটা পৰিৱেশ ৰচনা হৈছে নিশ্চয় এতিয়া নেতৃত্ব দিয়া ব্যক্তিৰ প্ৰয়োজন আছে আমি ভাল পাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থা সন্মানীয় প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে দলটোত কালি অংশগ্ৰহণ কৰিছে ৰাইজ উৎসাহিত হৈছে উৎসাহিত হৈছে মই ভাবিছোঁ আমাৰ মূল নেতৃত্বত নিশ্চয় আমাৰ তেখেত আমাৰ প্ৰতিনিধি সভা যিটো হ'ব প্ৰতিনিধি সভাৰ আলোচনা হ'ব মূল নেতৃত্বত তেখেত থাকিব বুলি মই আশা কৰোঁ আজি আৰু কি কাৰ্যসূচী আছে বিষয় বাছনি সভা হ'ব তাৰ পাছত সাংস্কৃতিক সমাৰোহ সাংস্কৃতিক সমাৰোহ হ'ব অসমৰ বিভিন্ন প্ৰান্ত বিশেষকৈ আমাৰ নিমাইজান হুঁচৰি দল বিভিন্ন জাতি জনগোষ্ঠীয় ঝুমুৰ অন্যান্য বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহ ইয়াত অংশগ্ৰহণ কৰিব প্ৰায় 11 বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 1 বজাৰ পৰা আমাৰ মুকলি সভা আছে মুকলি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ বয়োজ্যেষ্ঠ বা জ্যেষ্ঠ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব আৰু বিশেষকৈ লুৰিণজ্যোতি গগৈ আজিৰ সভাত মূল বক্তা হ'ব বুলি আমি ভাবিছোঁ এয়া আছিল অভ্যৰ্থনা সমিতিৰ সৈতেও জড়িত আৰু ৰাজ্যিক আহ্বায়ক প্ৰদীপ বৰগোহাঁই ইতিমধ্যে 2 দিনৰ কাৰ্যসূচী সম্পৰ্কত তেওঁ এটা আভাস দিছে আমাৰ হাতত আৰু এটা তথ্য আছে যে আজি এই যি মুকলি সভা হ'ব এই মুকলি সভাত লুৰিণজ্যোতি গগৈ মাতৃ দুলু গগৈ উপস্থিত থকাৰ কথা এই খবৰ আমি লাভ কৰিছোঁ আৰু প্ৰতিনিধি সভাত সকলো জিলা সমিতি তথা যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা ইতিমধ্যে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিছে সকলোৱে একেমুখে লুৰিণজ্যোতি গগৈকে দলটোৰ সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ কথা প্ৰতিনিধি সভাত আলোচনা হোৱা বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ আৰু হয়তো কিছু সময়ৰ পিছত প্ৰায় 11 বজাৰ ভিতৰতেই অসম জাতীয় পৰিষদৰ এই প্ৰথমখন পূৰ্ণাংগ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আৰু দলটোৰ নেতৃত্বত লুৰিণজ্যোতি গগৈ থকাৰ সম্ভাৱনা 99% এই মুহূৰ্তলৈকে স্পষ্ট হৈ পৰিছে আৰু সাধাৰণ সম্পাদক হিচাপে দলটোৰ লগত ইতিমধ্যে জড়িত দুগৰাকী ব্যক্তিৰ নাম চৰ্চালৈ আহিছে যুটীয়া সম্পাদক হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সদ্য পদত্যাগী নেতাৰ নাম চৰ্চালৈ আহিছে হয়তো কিছু সময়ৰ পাছত সকলো কথা স্পষ্ট হ'ব আৰু বোৰ্ডিং খেলপথাৰক এই ঐতিহ্যমণ্ডিত বোৰ্ডিং খেলপথাৰখনক ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে সম্পূৰ্ণ সাজু কৰি তুলিছে আৰু প্ৰায় 40ৰ পৰা 50,000 লোক ইয়াত সমবেত হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে জয়জ্যোতি ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু এনেদৰে ৰাজ্যিক যি অভিৱৰ্তন আছিলে ৰাজনৈতিক অভিৱৰ্তন সেয়া আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী সন্দৰ্ভত জয়জ্যোতিয়ে জনাইছে অসম জাতীয় পৰিষদৰ যি পূৰ্ণাংগ কমিটি সেয়া গঠন কৰা হ'ব আৰু ইতিমধ্যে সন্মুখৰ পৰা লুৰিণজ্যোতি গগৈ হয়তো নেতৃত্ব দিব পাৰে এনেধৰণৰ সকলোৰে মাজত আছে চৰ্চা আৰু লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক অভিষেক ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰত্যক্ষ ৰাজনীতিৰ প্ৰৱেশ লুৰিণজ্যোতি গগৈৰ অৱশেষত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগ দিলে সদ্য পদত্যাগী আছু নেতা লুৰিণজ্যোতি গগৈয়ে
শিৱসাগৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত আঞ্চলিক দলটোত যোগ দিয়ে লুৰিণজ্যোতিয়ে আঞ্চলিক দলটোত যোগদান কৰিয়ে নিস্বাৰ্থভাৱে অসমবাসীৰ সেৱা কৰাৰ অংগীকাৰ লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত যোগদান অগপৰ সদ্য পদত্যাগী বিধায়ক পবিত্ৰ ডেকাৰো আৰু আজি চূড়ান্ত হ'ব দলটোৰ পূৰ্ণাংগ কমিটি লগতে সংবিধানো আজি গৃহীত হ'ব আমি ব্যক্তিগত আশা অভিলাষ ব্যক্তিগত আত্মপ্ৰতিষ্ঠাৰ চিন্তাৰে অসম জাতীয় পৰিষদত আমি সকলোৱে যোগদান কৰিছোঁ আমাৰ লক্ষ্য অসমৰ জাতীয় জীৱনৰ ভাল ভৱিষ্যত অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত সেই চিন্তা সেই লক্ষ্য লৈ আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছোঁ সকলোৱে আমি যোগদান কৰিছোঁ সেইকাৰণে প্ৰতিগৰাকী অসম জাতীয় পৰিষদৰ লগত অংশগ্ৰহণ কৰা ইয়াত যোগদান কৰা প্ৰতিগৰাকী মানুহৰ মূল লক্ষ্যই হ'ব লাগে অসম আৰু অসমৰ জনগণৰ ভাল ভৱিষ্যত মূল ভৱিষ্যত ইয়াত আমি কোনোবাই সভাপতি হৈছোঁ সাধাৰণ সম্পাদক হৈছোঁ আমি কোনোবা উপ সভাপতি হৈছোঁ এইটো মূল বিষয় নহয় মূল বিষয় আমাৰ আগত চলি থকা যি প্ৰত্যাহ্বান আমাৰ মূল যি দায়িত্ব অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম এই সংগ্ৰামখনক অধিক গতিশীল কৰা ত্বৰান্বিত কৰা আৰু অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱা দুৰ্ধৰ নিকটৱৰ্তী মাজজাখিলিৰ শিলৰবৰী গাঁও দেখা গ'ল এক অপূৰ্ব দৃশ্য হাতীয়ে মানুহ খেদা বা মানুহে হাতীক অত্যাচাৰ কৰাৰ দৃশ্য নহয় এজাক বন্য হস্তীয়ে মুক্ত মনে কৰিছে জলকেলি শিলৰবৰী বনাঞ্চলৰ কাষতে পথাৰ এখনত হাতীৰ জাকটোৱে বিচৰণ কৰিছে নাই যেন ভয় নাই শংকা পথাৰৰ মাজত থকা পুখুৰীৰ পানীত খেলি আনন্দত যেন আত্মহাৰা হৈ পৰিছে হাতীৰ সৰু সৰু কেইবাটাও পোৱালি এবাৰ যদি দৌৰিছে আন এবাৰ আকৌ পানীতে বাগৰিছে হাতীৰ জাকটোৰ এই দৃশ্য চাই ৰাইজেও আমোদ লাভ কৰিছে আগবাঢ়িছো অৰূপনাথৰ এক ৰিপৰ্ট কৰে এটা বন্য হস্তীৰ জাক আৰু এই বন্য হস্তীৰ জাকটো ইয়াতে জলকেলি কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য হৈছে দুধনৈ সমীপৱৰ্তী যি মাজজাখিলি অঞ্চল আছে মাজজাখিলিত যি বনাঞ্চলৰ লগতে লাগি থকা এখন পথাৰ আৰু এই পথাৰতে বন্য হস্তীৰ এটা জাক প্ৰায় ২০-২৫ জনীয়া এটা বন্য হস্তীৰ জাক এনেধৰণে জলকেলি কৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট আনন্দ মনেৰে ইয়াতে যি পানী আছিলে বা যি খাদ্য সেয়া গ্ৰহণ কৰি এই হাতীৰ জাকটোৱে ইয়াতে থকা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাই গৈছে সেই দৃশ্য মই কিছু আগুৱাই যাবৰ কাৰণে মই চেষ্টা কৰিম মোৰ সতীৰ্থই দেখুৱাই আছে সেই দৃশ্য ইয়াত দুধনৈৰ দৃশ্য সাধাৰণতে হাতী মানুহৰ সংঘাতৰ যি দৃশ্যসমূহ আমি দেখুৱাই থাকোঁ হাতীয়ে মানুহক মাৰা বা জীৱশ্ৰেষ্ঠৰ হাতত বন্য হস্তীৰ মৃত্যু আমি সেইবোৰ নিতৌ দেখুৱাই থাকোঁ কিন্তু আজিৰ ছবিখন যথেষ্ট ব্যতিক্ৰম ছবি বুলি ক'ব লাগিব কাৰণ এনেকুৱা ছবি নিউজ ১৮ৰ কেমেৰাত বন্দী হৈছে সাধাৰণতে এনেকুৱা ছবি পোৱাটো সঁচাকৈ কঠিন আচলতে ইমান বিশাল এটা জাক ২০-২৫ জনীয়া এটা জাক আৰু সেই হাতীৰ জাকটো এতিয়া মোৰ কেমেৰাত বন্দী হৈছে মোৰ সতীৰ্থই দেখুৱাই গৈছে সেই দৃশ্য আৰু মই পুনৰবাৰ ক'ম যে এয়া দুধনৈৰ যি মাজজাখিলি অঞ্চল আছে আৰু মাজজাখিলিৰ যি শিলৰবৰী গাঁৱৰ গাঁৱতে লাগি থকা এখন পথাৰৰ দৃশ্য এয়া মোৰ লগত স্থানীয় যুৱক এগৰাকী আছে তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম এনেকুৱা দৃশ্য আচলতে খুবেই টান হোৱা কাৰণে হয় ঠিকেই আচলতে এই কথাটো বৰ খুব এটা নান্দনিক দৃশ্য চাওক আপোনালোকে কি ধুনীয়াকৈ মানে সিহঁতে পানী খাই আছে খাদ্য মানুহে যিটো আচলতে হাতী মানুহৰ আজি সংঘাতৰ ফলত যিটো হাতীক হিংস্ৰ মানে জন্তু বুলি কয় কিন্তু জন্তুটো হিংস্ৰ জন্তু বুলি ক'লেও আজি এই দৃশ্যৰ পৰা গম পোৱা যায় সিহঁতে আচলতে মানুহৰ আজি চাওক মানুহৰ অত্যাচাৰৰ ফলত সিহঁতে আজি মানুহক আক্ৰমণ কৰিবলৈ বাধ্য হৈছে কিন্তু আচলতে এই দৃশ্যৰ পৰা গম পোৱা যায় সেই দেখক চাওক কিমান সৰু সৰু পোৱালি আছে তাত সিহঁতে কিমান ধুনীয়াকৈ মানুহ ওচৰে পাজৰে মানুহ আছে কিন্তু মানুহ থাকিলেও মানুহক কোনো আক্ৰমণ কৰাৰ সিহঁতৰ কোনো উদ্দেশ্য নাই আচলতে এইটোৰ পৰা গম পোৱা যায় যে আচলতে এই হাতী মানুহৰ সংঘাতৰ কিছু আমাৰ মানৱ সৃষ্ট কিছুমান জীৱশ্ৰেষ্ঠ মানৱ হৈও আমি কিছুমান আমাৰ নিজৰ দোষৰ ফলতো আজি এনেকুৱা হৈ আছে খুব এটা নান্দনিক দৃশ্য আৰু দৃশ্য চাওক মই যদি সতীৰ্থক দেখাবৰ কাৰণে এটা পোৱালি আচলতে শুই দিয়া নহয় আচলতে যথেষ্ট আনন্দৰ মনেৰে তেখেতসকল যি হাতীৰ জাকটোৱে যি পোৱালিসকল আছে সেয়া আনন্দ মনেৰে খেলি থকা দেখিবলৈ পোৱা গৈছে এক্সক্লুচিভ দৃশ্য নিউজ ১৮ৰ কেমেৰাত দৰ্শকসকলে দেখিবলৈ পাইছে এই দৃশ্য এই যি জলকেলি কৰি থকাৰ লগতে যিকেইটা পোৱালি আছে সেই পোৱালিকেইটা যথেষ্ট আনন্দ মনেৰে খেলি আছে বা যি বোকাত লুতুৰি পুতুৰি হৈ খেলি আছে সঁচাকৈ অতি অপূৰ্ব দৃশ্য এয়া খবৰ বাতৰি লৈছোঁ এটি সৰু বিৰতি
বাতৰিৰ মাজলৈ সোণাৰী নগৰ জবকা চাহ বাগিচাত নিশা সংঘটিত এক অগ্নিকাণ্ডৰ ঘটনাত এজন শ্ৰমিকৰ ঘৰ জুইত ভস্মীভূত হয় জবকা বাগিচাৰ ওপৰ লাইনৰ নিবাসী অমৃত বণিক দাসৰ ঘৰত যোৱা নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে জুইৰ লেলিহান শিখা নিমিষতে ভস্মীভূত কৰে ঘৰটো স্থানীয় ৰাইজৰ তৎপৰতাত জুই অন্য স্থানলৈ সম্প্ৰসাৰণ হোৱাৰ পৰা ৰক্ষা পৰে সোণাৰী অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈকে জুয়ে ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত কৰে শ্বৰ্ট চাৰ্কিটৰ পৰা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে উক্ত অগ্নিকাণ্ডটোত কেইবা লাখ টকাৰ সম্পত্তিৰ লগতে প্ৰয়োজনীয় নথিপত্ৰও জুইত জাহ যায় দৃশ্য দেখুৱাইছো সোণাৰী নগৰৰ জবকাৰ য'ত ইতিমধ্যে নিশাৰ ভাগত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড য'ত এজন শ্ৰমিকৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে জবকা বাগিচাৰ ওপৰ লাইনৰ নিবাসী অমৃত বণিক দাসৰ ঘৰত হোৱা এই অগ্নিকাণ্ডত সমগ্ৰ বস্তুবাহনী এনেদৰে জ্বলি চাৰখাৰ হৈ যায় জুই লেলিহান শিখা নিমিষতে সমগ্ৰ ঘৰটো ভস্মীভূত কৰে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও সোণাৰী অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ইতিমধ্যে জুই নিৰ্বাপন হৈছে কিন্তু সম্পূৰ্ণ ঘৰটো জ্বলি চাৰখাৰ হৈ পৰে সন্দেহ কৰা হৈছে যে শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হৈছে এই অগ্নিকাণ্ড তাহাঁতৰ ঘৰত মানুহ নাছিলে চবেই বিয়া খাব গৈছিলে তো আমিতো লাইনত আছিলোঁ তো চাইছোঁ যে ইমান ডাঙৰকৈ জুইটো লাগিছে তাৰপিছত ৰাইজে চবেই মানে আহি কিনে জুইটো হেৰি কৰিছে নিমাইছে পানী কোনোবাই পানী মাৰিছে কোনোবাই বালি মাৰিছে তাৰপিছত আমি ফায়াৰ ব্ৰিগেডক মাতিলোঁ ফায়াৰ ব্ৰিগেড আহিলে জুইটো অলপ হেৰি কৰিলে মাৰিলে পানী চানী তাৰপাছত ঘৰতো সিহঁতি নাছিলে বিয়া খাব গৈছিলে তাৰপিছত আহিলে মানুহজনী আহিলে তাৰ ঘৰৰ মানুহো আহিলে তাৰপিছত সিহঁতিও জুইটো নিয়ালে খালি বস্তু বাহানি বহুত নষ্ট হৈ গ'ল পালেং আছিলে তাৰ চকেছ আছিলে তাৰপিছত পইচা অকণমান আছিলে আৰু ডকুমেণ্টছবোৰ গোটেইখিনি জ্বলি শেষ হৈ গ'ল আমাৰ যিমান ডকুমেণ্টছ আছিলে NRC আৰু পুৰা বাৰ্থ চাৰ্টিফিকেট আমাৰ যিমান পান কাৰ্ড চান কাৰ্ড আৰু পাছবুক একাউণ্ট চব গুচি গ'ল চব পুৰি শেষ হৈ গ'ল পইচাও আছিলে পইচাও পুৰি গ'ল মোৰ প্ৰয়োজনীয় নথিপত্ৰ চব জ্বলি ৰাখল চব শেষ হৈ গ'ল পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে ৰঙিয়াৰ ঐতিহাসিক ডিগি পুখুৰী জাকে জাকে আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতিৰ চৰাই কেইবা সহস্ৰাধিক পৰিভ্ৰমী চৰাই আশ্ৰয় লৈছে বৃহৎ পুখুৰীটোত বিশেষকৈ শীতকালত ৰঙিয়াৰ ৰজাদিনীয়া পুখুৰীটোত পৰিভ্ৰমী চৰাইবোৰে আশ্ৰয় লোৱাৰ পিছতেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰঙিয়া বালিসত্ৰ পথেৰে যাতায়াত কৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰে পক্ষীৰ জাকটোৱে বনভোজ খাবলৈ অহা লোকসকলেও সহস্ৰাধিক পক্ষীৰ জাক দেখি উৎসাহিত হৈ পৰিছে কিন্তু সেই বৃহৎ পুখুৰীটোৰ সংৰক্ষণৰ অভাৱত জহি কহি যাবলৈ ধৰিছে চাৰিওফালে ঘন জংঘলেৰে ভৰি পৰিছে পুখুৰীটোৰ চাৰিওপাৰ ঐতিহাসিক পুখুৰীটো সংৰক্ষণ কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনায় স্থানীয় ৰাইজে ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ হয় মই আছোঁ ৰঙিয়াৰ ঐতিহাসিক ডিগি পুখুৰী পাৰত ইয়াত প্ৰাকৃতিক মনোমোহা দৃশ্য হয় শীতকাল নামি অহাৰ লগে লগে ইয়াত অসংখ্য পৰিভ্ৰমী চৰাইৰে ভৰি পৰে ইয়াত মনোমোহা দৃশ্য আৰু যিসকল বাটৰুৱা আছে সকলোৱে এখন্তে ঘৰলৈ ৰৈ ইয়াত থল লাগি চায় আমাৰ লগত ইয়াত এগৰাকী স্থানীয় মহিলা আছে তেখেতৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম কি ক'ব বাইদেউ কেনেকুৱা ধৰণৰ বহুত ধুনীয়া হয় এইখিনি জাগা ইয়াত বহুত চৰাই আহি ইয়াৰ পুখুৰীটোতে পৰে আৰু বহুত মানুহে চাবলৈও আহে আৰু ইয়াত পিকনিক খাবলৈও হয় কিন্তু সুবিধা একো নাই যদি চৰকাৰে ইয়াত বহু সুবিধা কৰি দিলে হয় পুখুৰীটোত যদি ইয়াতে খোৱা পানী বাথৰুম লেট্ৰিন ইয়াতে হ'লে হয় তেতিয়া বহুত ভাল হ'লা হয় কি ক'বা কেনেকুৱা পৰিৱেশ ভালে চৰাই চিৰিকটি আহে বহুত তাৰপিছত সৌন্দৰ্যটো ভাল লাগে চাই প্ৰাকৃতিক মনোমোহা দৃশ্য হয় আৰু ইয়াত ৰজা হৰদত্ত বীৰদত্তৰ স্মৃতি জড়িত ইয়াত সন্ধিয়া জাৰ আছে কাষতে আৰু যিসকল বাটৰুৱা আহে বাটৰুৱা এখন্তে ঘৰলৈ ৰৈ যায় যদিহে চৰকাৰৰ ফালৰ পৰা অথবা প্ৰশাসনৰ ফালৰ পৰা ইয়াত কিছু সংৰক্ষণৰ ব্যৱস্থাই হওক বা পৰ্যটনস্থলী হিচাপে পৰিগণিত কৰিলে হয় তেতিয়াহ'লে অধিক লোক আহিলে আৰু সময় হৈছে এই মুহূৰ্তৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ